প্ৰথম মানুহৰ সৃষ্টি আৰু শয়তানৰ শত্ৰুতা। মানুহ কেনেকৈ সৃষ্টি হৈছিল? আমি সকলোৱে জানো যে আমি আদম আলাইহিস সালামৰ সন্তান। কিন্তু আপুনি জানেনে, যেতিয়া আল্লাহে প্ৰথম মানুহ সৃষ্টি কৰাৰ কথা ঘোষণা কৰিছিল, তেতিয়া ফেৰেশতাসকলে কি কৈছিল? আৰু এনে কি ঘটিছিল যাৰ বাবে জান্নাতত থকা এজন মহান ইবাদতকাৰী মুহূৰ্তৰ ভিতৰতে আটাইতকৈ ডাঙৰ শয়তান হৈ পৰিল? আহক আমি জানো মানৱ ইতিহাসৰ একেবাৰে প্ৰথমটো কাহিনী, হজৰত আদম আলাইহিস সালামৰ অলৌকিক ইতিহাস। যেতিয়া আল্লাহে পৃথিৱীত তেওঁৰ খলিফা বা প্ৰতিনিধি সৃষ্টি কৰিব বিচাৰিছে, তেতিয়া ফেৰেশতাসকলে কৈছিল, আপুনি এনে এজনক সৃষ্টি কৰিব নেকি যিয়ে পৃথিৱীত অশান্তি আৰু ৰক্তপাত কৰিব? আল্লাহে ক'লে, মই যি জানো তোমালোকে সেয়া নাজানা। ইয়াৰ পিছত আল্লাহে গোটেই পৃথিৱীৰ পৰা বিভিন্ন ৰঙৰ এমুঠি মাটি আনিবলৈ ক'লে। সেইবাবে আজি আদমৰ সন্তান আৰু মানুহৰ ৰং বগা, কলা, মুগা বা বিভিন্ন ধৰণৰ হয়। আল্লাহে মাটিৰে নিজ হাতেৰে আদম আলাইহিস সালামৰ শৰীৰটো সাজিলে আৰু তাত নিজৰ ফালৰ পৰা ৰুহ বা প্ৰাণ দিলে। আদম আলাইহিস সালাম জীৱন্ত হৈ উঠাৰ পিছত আল্লাহে তেওঁক সকলো বস্তুৰ নাম শিকাই দিলে আৰু তেওঁৰ জ্ঞানৰ মৰ্যাদা দেখুৱালে। ইয়াৰ পিছত আল্লাহে সকলো ফেৰেশতা আৰু তাত থকা জিন জাতিৰ ইবলিছক আদেশ দিলে যে তোমালোকে আদমক সেজদা কৰা। সকলো ফেৰেশতাই সেজদা কৰিলে, কিন্তু ইবলিছে নকৰিলে। সি অহংকাৰ কৰি ক'লে, মই আদমতকৈ শ্ৰেষ্ঠ, কাৰণ আপুনি মোক জুইৰে সৃষ্টি কৰিছে আৰু তাক মাটিৰে। এই এটা অহংকাৰৰ বাবেই ইবলিছ চিৰদিনৰ বাবে অভিশপ্ত শয়তান হৈ পৰিল। ইয়াৰ পিছত আল্লাহে আদম আলাইহিস সালামৰ সংগী হিচাপে বিবি হাৱা আলাইহিস সালামক সৃষ্টি কৰিলে আৰু তেওঁলোকক জান্নাতত থাকিবলৈ দিলে। আল্লাহে ক'লে, তোমালোকে জান্নাতৰ সকলো বস্তু খাব পাৰিবা, কিন্তু এই নিৰ্দিষ্ট গছজোপাৰ ওচৰলৈ নাযাবা। কিন্তু শয়তানে মনে মনে প্ৰতিজ্ঞা কৰিছিল যে সি আদমৰ বংশক ধ্বংস কৰিব। সি চোৰাংকৈ জান্নাতত সোমাই আদম আৰু হাৱাক ফুচফুচাই ক'লে, আল্লাহে তোমালোকক এই গছৰ ফল খাবলৈ মানা কৰিছে, কাৰণ ইয়াৰ ফল খালে তোমালোকে চিৰজীৱী ফেৰেশতা হৈ পৰিবা। শয়তানৰ কথাত ভুল গৈ তেওঁলোকে সেই ফল খাই পেলালে। ফল খোৱাৰ লগে লগে তেওঁলোকে নিজৰ ভুলটো বুজি পালে। শয়তানে ভুল কৰাৰ পিছত অহংকাৰ কৰিছিল, কিন্তু আদমে তৌবা কৰিলে আৰু ক্ষমা প্ৰাৰ্থনা কৰিলে। তেওঁলোকে কন্দা কটা কৰি আল্লাহক ক'লে, ৰব্বানা জালামনা আনফুসানা ওয়া ইল্লাম তাগফিৰ লানা ওয়া তারহামনা লানাকুন্না মিনাল খাসিরিন। অৰ্থাৎ, হে আমাৰ প্ৰভু, তুমি নিষিদ্ধ কৰা গছৰ ফল ভক্ষণ কৰি আমি নিজৰ ওপৰত অন্যায় কৰিলোঁ। আপুনি ক্ষমা নকৰিলে আমি ধ্বংস হৈ যাম। আল্লাহে তেওঁলোকক ক্ষমা কৰিলে, কিন্তু এক ঐশ্বৰিক কল্পনাৰ অধীনত তেওঁলোকক পৃথিৱীলৈ পঠিয়াই দিলে। ইয়াৰ পিছৰ পৰাই পৃথিৱীত মানুহৰ জীৱন আৰু ভাল বেয়াৰ পৰীক্ষা আৰম্ভ হ'ল। আদম আলাইহিস সালামৰ কাহিনীয়ে আমাক শিকায় যে মানুহ হিচাপে আমাৰ ভুল হ'ব পাৰে, কিন্তু ভুল কৰাৰ পিছত অহংকাৰ নকৰি আল্লাহৰ ওচৰত ক্ষমা খোজাটোহে আচল মানৱতা। ধন্যবাদ।